অত্যাচার নচলিব হিন্দুর উপৰত আঘাত নচলিব 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 হিন্দু দেৱ দেৱীৰ উপৰত আঘাত নচলিব 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 হিন্দু দেৱ দেৱীৰ উপৰত আঘাত নচলিব 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 জয় শ্ৰীৰাম জয় শ্ৰীৰাম নামানো এনে কাৰ্য মানি লোৱা নহ'ব এনে কাৰ্য মানি লোৱা নহ'ব আমাৰ গোৱালপাৰাৰ ভিতৰত বা গোৱালপাৰাৰ আমাৰ এটা চিহ্ন বুলিও ক'ব পাৰি দুৰ্গা মন্দিৰ। আজি এই দুৰ্গা মন্দিৰ গোৱালপাৰা টাউনৰ ভিতৰত মাজমজিয়াত থকা এই দুৰ্গা মন্দিৰৰ ভিতৰত সোমাই দুৰ্বৃত্তই আমাৰ মন্দিৰৰ ভিতৰত থকা দেৱ দেৱী মূৰ্তি ভাঙি লণ্ডভণ্ড কৰি ইয়াৰ পৰা গুচি যায়। আজি আমি প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যুৱ সমাজৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ, ইমান ডাঙৰ এখন টাউনৰ মাজমজিয়াত এটা মন্দিৰত সোমাই কেনেকৈ এটা আমাৰ দেৱ দেৱীসকলক আঘাত কৰিব পাৰে। আজি বহুত ডাঙৰ এটা প্ৰশ্ন যে আমাৰ সমাজত এনেকুৱা জেহাদী প্ৰকৃতিৰ মানুহ কিমান মানসিকতাৰ মানুহ ইয়াতে উপস্থিত আছে যে যিসকলে আজি আমাৰ এই সাম্প্ৰদায়িক এটা সংঘৰ্ষ সৃষ্টি কৰি আমাৰ মাজত কেনেকৈ বিভাজন কৰিব, আজি গোৱালপাৰাক কেনেকৈ অশান্ত কৰিব, গোৱালপাৰাক অশান্ত কৰি কেনেকৈ এটা বেলেগ দিশত লৈ যাব, সেইটোৰ এটা পৰিকল্পনা চলি আছে। মই ইয়াৰ পৰা প্ৰশাসনক জনাই দিব বিচাৰিছোঁ, সকিয়নি দিব বিচাৰিছোঁ, এতিয়া সময় আছে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক। ইয়াৰ পিছফালে কি ৰাজনীতি লুকাই আছে আমি এটা আভাস পাব বিচাৰিছোঁ বা আমি আভাস এটা পাইছোঁ। অহা 10 তাৰিখে ইয়াতে এভিকশ্যন হ'ব কৃষ্ণাইত যি সংৰক্ষিত বনাঞ্চল আছে আমাৰ পাইকান বনাঞ্চলত আমাৰ এভিকশ্যন হ'ব। সেই এভিকশ্যন ইয়াৰ লগত কিবা জড়িত হৈ আছে নেকি? কিবাকে সেই বস্তুটোক ডাইভাৰ্ট কৰি আমি সমাজত এটা সংঘৰ্ষ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ আনি কেনেকৈ ইয়াত মাৰপিট কেনেকুৱা এটা কেঁচালৰ সৃষ্টি কৰিব পাৰি, এনেকুৱা কিবা এটা প্ৰশ্ন আছে নেকি বা এনেকুৱা ধৰণৰ কিবা সংঘৰ্ষ মানে এনেকুৱা ধৰণৰ কিবা বস্তু আছে নেকি, তাৰ তদন্ত কৰিব লাগে। অংগনত মন্দিৰত যিটো ঘটনা ঘটিল এটা খুব দুঃখজনক কথা যে হিন্দু মন্দিৰ মঠ আৰু আমাৰ সত্ৰৰ ওপৰত যি ষড়যন্ত্ৰমূলকভাৱে এই ধৰণৰ মানে কাৰ্যকলাপ কৰে সেইখিনিক আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু আগন্তুক দিনত 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই আসামীক ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু তাৰ লগত এই ষড়যন্ত্ৰত কোন আছে